নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মোৰ সৰু বাৰীখনত কি শাক-পাচলি আছে এইটোকে আপোনালোকৰ ওচৰত আজি মই শ্বেয়াৰ কৰি দেখুৱাই দিছোঁ। আপোনালোকক মই দেখুৱাই দি আছোঁ। এইবিলাক দাংবডি লগাইছোঁ আৰু মই আগতে গোমধানো দেখুৱালোৱেই। গোমধানো অলপ লগাইছোঁ আৰু দাংবডি খুব লাগিছে দাংবডি, কিন্তু ছিঙিলোঁ। দীঘলবিলাক ছিঙাটো আপোনালোকৰ ওচৰত মই দেখুওৱা নাই, কাৰণ মোৰ ভিডিঅ' ল'বলৈ অসুবিধা। সেইকাৰণে মই নিজে ভিডিঅ' লওঁ যে, সেইকাৰণে আপোনাক ছিঙাটো দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া দাংবডি আছে আৰু তিয়ঁহ ঢেৰ লাগিছে দেই। তিয়ঁহ বহুত খালোঁ, লোককো দিলোঁ। ঢেৰ লাগিছে তিয়ঁহ, কিন্তু মাটিডোখৰ অলপ আৰু ইয়াতে যেনে তেনে অলপ অলপকৈ লগাইছোঁ আৰু বেছি নহয়, 2জোপা 3জোপামান এনেকৈ লগাইছোঁ। সেইটোকে আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ। আৰু এইফালে ভাতকেৰেলা আৰু এইটো জিকাও লাগিছে বাৰু, ডাঙৰ হোৱা নাই, সৰু সৰু কলি লাগি আছে। ধুনীয়া গছ হৈছে বাৰু। এইফালে ভাতকেৰেলা, ঢেৰ ভাতকেৰেলাও লাগিছে, খালোঁ আৰু ঢেৰ। এঠাও লাগি আছে, ঢেৰ লাগি আছে, কিন্তু ওপৰত লাগি আছে। মই আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই, হ'লেও মই গছবিলাক দেখুৱাই দিছোঁ। এটা দুটাকৈ আপোনালোকক দেখুৱাই দিছোঁ। এয়া এইফালে ওপৰত লগাই আছে ঢেৰ। নেমু গছ আছে, আম গছ আছে, কঁঠাল গছ আছে সৰু, কিন্তু কঁঠাল গছটো গুটি লাগিছে, কিন্তু আম গছত লগা নাই বাৰু। এইবাৰ প্ৰথম লাগিছে কঁঠাল গছত, তো আপোনালোকক দেখুওৱা নাই বাৰু, আছেই। এইবিলাক আজি ছিঙিলোঁ, যিটো খাব পৰা এইটোকে ছিঙোঁ আৰু এইটোকে আপোনালোকৰ ওচৰত আৰু শ্বেয়াৰ কৰিলোঁ।